পূজাৰ দোকান দিওঁ কেঁচা চানা মটন এইবিলাক তামোল পাণ বিকোঁ এইটোতো হাফ পেণ্ট পিন্ধি মানুহৰ ঘৰে ঘৰে মই বহুত মানুহৰ ঘৰত পানীও দিছেগৈ মোক কৈছে ঐ কুকুৰ পানী দিয়ে পানী অনা ইমান দেৰি কিয় হৈছে হা মোৰ ছোৱালী বোলে বাথৰুমত সোমাই আছে ককাই ভাই ওপৰত বহিৰাগত হিন্দু বাংলাদেশী উৎপাত আগ্ৰাসন ভগ্নীৰ ওপৰত ৰাজনীতিটো সকলোতকৈ তলত ভৰি তলত ৰাখিবলগীয়া বস্তু কোনোবাই যদি কি ক'ম ন ভালদৰে ব্যৱহাৰ কৰিব তেওঁ মানে কোলাত বহাই অপৰাধ বুলি ক'লে কোনোবা মানে সম্প্ৰদায় লৈ পিনে অপৰাধ নাহে হিন্দু মুছলমান কৈ থকা অপৰাধীখিনিয়ে তলেদি হাৰি গুচি গ'লগৈ আগতেতো আজমলক লৈ পিনে ডাঙৰ ট্ৰাম কাৰ্ডখন খেলি আছিলে এতিয়া আজমল ডাঙৰীয়া হাৰি থাকিলে এতিয়া ফফ বিলাহী কেজি 4 হৈ থাকিলে এবাৰ লাগিছে মই দুজনী ছোৱালী বিয়া পাতি বোলে প্ৰেগনেণ্ট কৰি এৰি দিছোঁ বোলে মানে কি হৈছে মোক লৈ যায়গৈ জেললৈ নিয়া আগে বাচি যাওঁ সেইটো সময়ত তেওঁলোকে অসমীয়া ভাষাটোক খুব সুন্দৰকৈ সন্মান সহকাৰে ডাঙৰকৈ ফলকত সকলোতকৈ জিলিকি থকা অসমীয়া ভাষাটো হ'ব লাগিব নমস্কাৰ নমস্তে উইথ নীলুফাৰ আন এটি শব্দৰ মাজলৈ স্বাগতম আজিৰ নমস্তেৰ আলহী হৈছে আপোনালোকৰ সকলোৰে চিনাকি অসমীয়াৰ হয় অসমীয়া ভাষাৰ হয় অসমীয়া সংস্কৃতিৰ হয় তেওঁ প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ত অসমীয়াৰ হৈ থিয় হৈ থাকে তেখেত হৈছে বীৰ লাচিত সেনাৰ মুখ্য সচিব কামৰূপ জিলা সমিতিৰ বিকাশ অসম বিকাশ দা নমস্কাৰ স্বাগত ধন্যবাদ বহুত বহুত আগতে কিবা অসুবিধা পালে নেকি নাই পোৱা প্ৰথমে কৈ দিছোঁ নমস্তে উইথ নীলুফা এই অনুষ্ঠানটিত আমি যেনেকৈ আমাৰ ঘৰত আলহী আহে নিজৰ মনৰ ভাল লগা আলহীজন আহে তেনেকৈ আমি কথা পাতোঁ একদম ঘৰুৱাভাৱে আৰু আজি আমি ঘৰুৱাভাৱেই কথা পাতিম একদম প্ৰথমেই যিহেতু আপুনি বীৰ লাচিত সেনাৰ লগত জড়িত হৈ আছে উদ্দেশ্যটো মই জানিব বিচাৰিম প্ৰকৃত উদ্দেশ্যটো কি বীৰ লাচিত সেনাৰ ইতিমধ্যে আপোনালোকে যদি বৰ্তমান সময়ৰ সামগ্ৰিক প্ৰেক্ষাপটটো চায় সামগ্ৰিক প্ৰেক্ষাপটত আমাৰ অসমীয়া প্ৰত্যেকজন খিলঞ্জীয়া ব্যক্তি এটা অনিশ্চয়তা আপোনাৰ ভৱিষ্যতত এটা শংকাত ভুগি আছে ইয়াতো বীৰ লাচিত সেনা অসমৰ লক্ষ্য উদ্দেশ্য অসমৰ আমাৰ অসমীয়া যিটো আপোনাৰ ঐতিহ্য আৰু সক্ৰিয়তা যিটো বৈশিষ্ট্য সি যাতে সদায় যাতে বাহাল থাকে একে থাকে কেতিয়া কোনো কাৰণত যাতে কোনো স্বাভিমানী অসমীয়া যেতিয়া কোনো ব্যক্তিৰ ওচৰত বহিৰাগত ব্যক্তিৰ ওচৰত যাতে মূৰ দোৱাই থাকিবলগীয়া নহয় সগৌৰৱে যদি জীয়াই থাকে স্বাভিমানে যদি জীয়াই থাকে মূৰ তুলি জীয়াই থকাৰ যি এক প্ৰয়াস এই প্ৰয়াসটোত বীৰ লাচিত সেনা অসমে বিগত প্ৰায় 14 বছৰৰ পৰা কাম কৰি আহিছে আৰু যিটো আমাৰ ঐতিহ্যৰ সক্ৰিয়তাটোক সদায় অক্ষুণ্ণ ৰখা ঐতিহ্যৰ সক্ৰিয়তা বুলি ক'লে বা ইয়াৰ যিটো বৈশিষ্ট্য বুলি ক'লে আপুনি ইতিমধ্যে গম পাইছে আমাৰ যিটো গৌৰৱময় যিটো ইতিহাস প্ৰতিজন স্বাভিমানী অসমীয়া যাতে সগৌৰৱে জীয়াই থাকিব পাৰে সোণৰ অসমখনত হয় কেতিয়াৰ পৰা আপুনি জড়িত হ'ল বীৰ লাচিত সেনাৰ লগত বা সৰুতে আপুনি কেনেকুৱা আছিলে ভাবিছিল নে বীৰ এনেকুৱা কাম কৰিম অসমৰ হৈ থিয় দিম অসমীয়াৰ হৈ থিয় দিম কেনেকুৱা আছিলে সৰুতে আপুনি সৰুতে এনেতো ইন জেনেৰেল বাকী ল'ৰাবিলাকৰ নিচিনাই আছিলোঁ অলপ উৎপতীয়া আছিলোঁ খালি উৎপতীয়া আছিলোঁ নটখট আছিলোঁ আৰু আমিতো গাঁৱৰ ল'ৰা হয় মই বিশেষকৈ শিৱসাগৰ কোঁৱৰপুৰ টেপৰতল গোহাঁইগাঁৱৰ পৰা বিলংছ কৰোঁ গাঁৱৰ ল'ৰাবিলাকতো সদ্যহতে মানে বোকা পানীৰ লগত খেলি ডাঙৰ দীঘল হোৱাই এটা স্বাভাৱিক এটা বৈশিষ্ট্য থাকে আৰু তেনেদৰে নৰ্মেল ল'ৰাবিলাক যিমান উৎপতীয়া তাতকৈ চাগে অলপ বেছি উৎপতীয়া আছিলোঁ সেইকাৰণে ঘৰৰ ওচৰৰ মানে বহুতে কয় মানে মোৰ ঘৰত অচ্যুত বুলি মাতে অচ্যুত অশোক অষ্টমী অশোক ৰজাৰ জন্মদিনাখন জন্ম হৈছিলোঁ অশোক অষ্টমী দিন জন্মৰ কাৰণে মই অচ্যুত বুলি মাতে মানে অশোকটো মানে প্ৰায় অচ্যুত হৈ থাকিলেগৈ মানে তাৰপৰা কয় আৰু দেউতা মানে পেছাগতভাৱে এগৰাকী হেৰি মিস্ত্ৰী হয় ভয়তীয়া মিস্ত্ৰী পুতেকৰ লগত নাথাকিবি সিও মৰিব তও মৰিবি বুলি কয় যেতিয়া সৰু আছিলোঁ এতিয়া কিন্তু কথাটো বেলেগকৈ কয় লগৰবোৰক কয় মানে খুব উৎপাত কৰোঁ স্কেল লৈ আগৰ দিনত আমাৰ দিনততো আমি কাঠৰ স্কেল লৈ পিনে স্কুল যাওঁ ন আজিৰ দিনৰ নিচিনা নহয় আৰু বেঞ্চত ধৰিছোঁ সদায় যদি ফাৰ্ষ্ট বেঞ্চত বহোঁ ছেকেণ্ড বেঞ্চত বহিবলগীয়া হ'লে আগতে ৰটেশ্যন চিষ্টেম আছিলে ন ৰটেশ্যন হ'বলগীয়া হ'লে মানে একদম উৎপাত হয় আগতে আমাৰ ফাইল থাকে আপোনালোকে পাইছে নাই পোৱা জানো আমি মানে এটা গ্ৰুপ থাকোঁ আৰু মানে LP ME বা হাইস্কুলত হ'লেও আমি এটা গ্ৰুপ থাকোঁ এই উৎপাতটো আছিলে আগৰ পৰা উৎপাত আছিলে তাৰপৰা এতিয়া কিন্তু উল্টাকৈ কয় ভদিয়া মিস্ত্ৰী পুতেকৰ লগত থাকিবি মানে আগতকৈ সলনি হ'ল ভাল হ'ল এতিয়া মানে প্ৰেক্ষাপটটো ঘপককৈ সলনি হৈ গ'ল মই 1996 মানৰ পৰা য়োগাৰ লগত জড়িত
যোগৰ লগত মোৰ গুৰু আছিলে শিৱসাগৰ অনন্ত শইকীয়া তেখেত মোক খুব মই ক্লাছ 3-4 পৰা মোক য়োগাৰ লগত ৰিলেট কৰাই দিলে আৰু য়োগা শিকি এতিয়াও আজিও ডেটতো মই য়োগাৰ লগতে জড়িত হৈছোঁ কিন্তু ট্ৰেকটো ঘপককৈ সলনি হৈ গৈছে গ'ল কেব আৰু কা সময়ত তেতিয়া মই এমফিল কৰি আছিলোঁ ইউনিভাৰ্চিটিৰ পৰা তেতিয়া মই দেখিলোঁ যে কেব আৰু কা সময়ত মানে যিটো এটা কাল ধুমুহা আহিলে অসমীয়া জাতিটোৰ কাৰণে মই আপুনি সকলোবিলাক ওলাই আহিছিলোঁ গতিকে সেইটো সময়ত মই জাপ দি পৰিলোঁ শৃংখল চলিহা মোৰ গুৰু আছিলে আপোনাৰ হেৰি ৰমু চলিহা প্ৰয়াত শিৱসাগৰ তাৰপৰা তেওঁক মই কিন্তু অলপমান ফ'ল' আপ কৰিছিলোঁ মানে তো দেখিলোঁ যে জাতীয়তাবাদী ধ্বজাটোত মানে অলপমান মোৰ যদি কণ্ট্ৰিবিউশ্যন থাকে তাৰপৰা ৰন্তু পানী ফুকন আমাৰ চিফ ছেক্ৰেটাৰী হেমন্ত বৰা তাৰপৰা কবিন্দ চেতিয়া ফুকন হৰদাহঁতক লগ পালোঁ সকলোকে বা বাবুদাহঁতক তাৰপৰা এটা আহি পেলাই সোমাই গুচি গ'লোঁ মই যিটো কাম কৰোঁ মানে ভালকৈ কৰোঁ যেতিয়া য়োগা কৰিছিলোঁ য়োগা কৰোঁতে মোক লোৱা নাছিলে কেতিয়াও মানে মোক গুৰুৱে লোৱা নাছিলে মই উৎপতীয়াৰ কাৰণে য়োগাত ইমান ভালদৰে মনঃপূতভাৱে কৰিলোঁ য'ত মই ইণ্ডিয়াও ৰিপ্ৰেজেণ্ট কৰিছিলোঁ নেশ্যনেল ইণ্ডিয়া আৰু ইণ্টাৰনেশ্যনেল দুয়োটাতে মোৰ মেডেল আছিলে তাৰপৰা ইয়াতে বিলাসিতা যেতিয়া সোমালোহি মই তেনে হাৰ্ডক'ৰ বিলাসিতা না এতিয়া খুব মানে সংগঠনটোক ভাল পাওঁ মৰম কৰোঁ সংগঠনটো জাতিৰ প্ৰতি মৰম থকা টান থকা যিকোনো ব্যক্তিক ভাল পাওঁ অসমীয়াৰ প্ৰতি হেঁপাহ থকা প্ৰত্যেকজন ব্যক্তিক সন্মান কৰোঁ আৰু মানে একচুৱেলি সেই কথাবিলাক মই এতিয়া সংগঠনত আহি শিকিছোঁহি জয় অসম বুলি 2019 আগত কেতিয়াও কৈ পোৱা নাছিলোঁ 2019 আগত এবাৰলৈ জয় অসম বুলি কৈ পোৱা নাই লিখিও পোৱা নাই কৈ পোৱা নাই কেনেকুৱা ন য়োগাৰ লগত যিহেতু ময়ো য়োগাৰ লগত জড়িত হৈ আছোঁ য়োগা কৰিলে মেডিটেশ্যন শান্ত সুস্থ ধ্যান যেতিয়া আমি কৰোঁ একদম ধ্যান আমি একদম গম্ভীৰ শান্ত হৈ থাকোঁ কিন্তু বীৰ লাচিত খানাত অহাৰ পাছত আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ বা বিভিন্ন ধৰণৰ পৰিস্থিতিৰ তেনেকৈ সন্মুখীন হয় ন য'ত আপুনি খঙাল হ'ব লাগে চিঞৰিব লাগে সেইটোতো হয় একদম মানে কথাটো এনেকুৱা ধৰণৰ এজন সুস্থ মানুহে ভৰিটো তুলি ল'লে বেয়া নাপায় একদম তুমি বুলি কওক আপুনি মোক মানে এজন সুস্থ মানুহে আপোনাৰ প্ৰতি যেতিয়া মৰম উপজিব আপোনাক চাগে সেইখিনি কি ক'ব এখন স্পেচ দিব আপুনি যেতিয়া খং মানে আহিব তেতিয়া সেইজন খঙৰ বহি প্ৰকাশ কৰিব সুস্থ মানুহে আবেগ আহিলে কান্দিব বা বিষয়ৰ কথাবিলাক মনৰ কথাবিলাক আপোনাৰ লগত শ্বেয়াৰ কৰিব তো মই গতিকে এজন সুস্থ মানুহ বুলি ভাবোঁ মানে যেতিয়া খঙৰ বহি প্ৰকাশ কৰিব লাগে জাতি এটা যেতিয়া সংকট ভোগে বা বিপদত পৰে তেতিয়া সেইটো সময়ত চাগে মই মানে ধেমালি কৰা বা উপলঙা কৰা মানে কোনো সময় নাথাকে যুগটোতো আপোনাৰ ঋষিমুনিসকলেও কৈছিলে গতিকে ঋষিমুনিসকলে আপুনি যদি মন কৰে ঋষিমুনি সমানটো খঙাল কোনো নাছিলে হয়নে কিন্তু ঋষিমুনি সমান ত্যাগী সাধক কোনো নাছিলে গতিকে মই এনেকৈ ভাবোঁ যে জাতিটোৰ এই বিপদৰ সময়ত এতিয়া দেখিছে সকলো ফালৰ পৰা আগ্ৰাসন আপুনি দেখিছে আমাৰ ককাই ভাইবোৰত বহিৰাগত হিন্দু বাংলাদেশী উৎপাত আগ্ৰাসন ভগ্নীৰ ওপৰত এতিয়া বহিৰাগত আপোনাৰ সন্দেহযুক্ত সেই একাংশ মুছলমান ব্যক্তিৰ মানে অত্যাচাৰ আৰু আগ্ৰাসন গতিকে আমাৰ ককাই ভাই বাই ভনী যদি সকলো যদি অশনি সংকটতে যদি ভুগিবলগীয়া হয় কোনোবাটো ওলাই আহিব লাগিব নিজৰ জেগাতে গতিকে মই এতিয়া এটা দায়িত্ব বুলি ভাবোঁ মানে যে প্ৰত্যেকজন ব্যক্তিয়ে যদি এনেকৈ উজাগৰে থাকোঁ তেতিয়া জাতিটোক মানে এটা জেগালৈ টানি আনিবৰ কাৰণে ৰক্ষা কৰিবৰ কাৰণে মানে পৰা যাব শিৱসাগৰৰ ঘটনাটো হয় আৰু তাৰ লগতে বিভিন্ন সময়ত ফলকবোৰে হওক যিবোৰ আমাৰ বেনাৰ লগাই তাতে বঙালী শব্দ ব্যৱহাৰ কৰে ইংৰাজীত ব্যৱহাৰ কৰে বা বিভিন্ন সময়ত শুনা পাওঁ এটা ভিডিঅ' মই আপোনাৰ চাইছিলোঁ কোনোবা এজন আমাৰ অসমীয়া যুৱতী এখন হোটেললৈ গৈছে ইংৰাজীত হিন্দীত নে ইংৰাজীত ক'ব নোৱাৰাৰ কাৰণে ৱাহিদা বাইদেউ মানে নিজৰ অসমীয়া ভাষাত কোৱাৰ কাৰণে তেওঁক বেয়া ব্যৱহাৰ কৰিছে তো তেনেকুৱা ক্ষেত্ৰতো আপুনি দৌৰ মাৰি গৈছে মানে কথাটো এনেকুৱা ধৰণৰ মানুহ সদায় স্বাভিমানে জীয়াই থাকিব লাগে মই আজি যদি কিবা কাৰণ যদি ৱেষ্ট বেংগলত থাকোঁ মই চাগে ৱেষ্ট বেংগলত থাকিলেও ৱেষ্ট বেংগলৰ বঙালীসকলক চাগে মই সন্মান কৰিম মই যদি বিহাৰত থাকোঁ বিহাৰত থকা বিহাৰীসকলক চাগে মই স্বাভিমানে কথা পাতিম তেওঁলোককো মই মৰ্যাদা সহকাৰে কথা পাতিম মই বিচাৰোঁ অসমত থকা যিসকল মানে ধৰি লৈছোঁ আমাৰ আলহীয়ে বুলি ক'ব লাগিব যিসকলে ব্যৱসায় সূত্ৰে হওক বা বিভিন্ন সূত্ৰে অসমলৈ আহিছে তেওঁলোকে যদি সুস্থ মানৱীয়তাৰ যদি গৰাকী হয় যদি সেইখিনি স্বাভিমান আছে অসমত থকা ইয়াৰ কালচাৰ অলপ আগত আপুনি সেইটোকে কথা কৈ গ'ল ভাষা সংস্কৃতি যিখিনি ৰীতি নীতি পৰম্পৰা যদি এজন ব্যক্তিয়ে সন্মান কৰিব নাজানে তেখেত মানসিকভাৱে কেতিয়াও সুস্থ নহয় গতিকে মই বিচাৰোঁ ৱাহিদা বাইদেউ আপুনি কথা কৈছে অলপ আগত তেখেতো এগৰাকী আৰ্টিষ্টে আছিলে
তেখেতৰ ক্ষেত্ৰত যিখিনি হৈ গৈছিলে সেইখিনি কেতিয়াও কোনো কাৰণত কোনো মহিলাৰ ক্ষেত্ৰত নহওক তেখেত যিকোনো সম্প্ৰদায় বা যিকোনো জাতি উপজাতিৰ হ'ব পাৰে আৰু এইটো আমাৰ এখন সুস্থ সবল সমাজৰ কাৰণে প্ৰত্যেকে কথাখিনি যোগাত্মক দৃষ্টিয়ে মানে ইতিবাচক দৃষ্টিয়ে ভবাটো ভাল নেতিবাচক দৃষ্টিয়ে ভাবিলে আপুনিও নিজৰ ঘৰখনৰ লগত কেতিয়াও মিলিব নোৱাৰে আৰু এইটো কথা আপুনি জানে যে ফ্যামিলি এটাত চলিবৰ কাৰণে যিখিনি আমি মানে ম্যাথমেটিক্স ব্যৱহাৰ কৰোঁ একেখিনি ম্যাথমেটিক্স আমি দৰ্জাখন পাৰ হৈ অহাৰ পিছত কিয় ব্যৱহাৰ কৰিব নোৱাৰোঁ মই বিচাৰোঁ প্ৰত্যেকজন ব্যক্তিয়ে আমি মানুহ যেতিয়া জীৱতকৈ মানে ইতৰ প্ৰাণীতকৈ আমি মানে পৃথক শ্ৰেষ্ঠ চ' বুদ্ধিমত্তা দিছে সেইকাৰণে গতিকে সকলোবিলাকে জেগাত তাকে চালি জাৰি ব্যৱহাৰ কৰিলে ভাল হয় আৰু এনেকুৱা নহয় যে বিকাশ দাই কেৱল অসমীয়া মানুহকে সহায় কৰি আছে বিহাৰীৰ পৰা আৰম্ভ কৰি মাৰোৱাৰীৰ পৰা আৰম্ভ কৰি তেওঁলোককো সহায় কৰিছে ন দেখিবলৈ পাওঁ শুনিবলৈ পাওঁ হয় এইখিনি বস্তু আমি দেখিবলৈ পাওঁ মানে কথাটো এনেকুৱা ধৰণৰ হয় মই মানে মানৱীয়তা যিটো হিউমেনিটি তাক সকলোতকৈ ওপৰত ৰাখিছোঁ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সেই কথাবিলাক পৃথকীকৰণবিলাক পিছত আহে ৰাজনীতিটো সকলোতকৈ তলত ভৰি তলত ৰাখিবলগীয়া বস্তু কিন্তু মই বুলি ক'লে ভুল হ'ব চৰি আমি মানৱীয়তাটো আগত এটা কাৰণে ৰাখিছোঁ মানে জীৱতকৈ আমি জীৱৰ ভিতৰত শ্ৰেষ্ঠ বুলি আপোনাক অলপ আগত কৈ গ'লোঁ ন সেইটো যেতিয়া এটা লাইন কোনোবাই লিখি থৈ গ'ল কৈ থৈ গ'ল দাৰ্শনিকে বা এক্সপাৰ্টছবিলাকে কৈ থৈ গ'ল সেইটোতো মই আপোনাক সেইটো কাৰণে বাৰে বাৰে ৰিপিটেডলি কৈছোঁ যে মই এজন সুস্থ এজন ব্যক্তি শাৰীৰিকভাৱে মানসিকভাৱে আৱেগিকভাৱেও ধীৰ স্থিৰ হৈ পেলাই কাম চলাইছোঁ গতিকে বিহাৰী হওক বঙালী হওক যিকোনো সম্প্ৰদায়ৰ যিকোনো বহিৰাগত ব্যক্তি কোনোবা যদি ধৰিছে এজন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি যেন অসমত আছে তেওঁ বিপদত পৰিছে তেখেতৰ ব্লাড লাগে তেখেতৰ কোনো ৰিলেটিভ নাই বা ব্লাড মেচিং হোৱা নাই গ্ৰুপ গতিকে আমি সেইটো সময়ত সহায় কৰাটো দৰকাৰ মানে মানৱতাৰ দৃষ্টিটো আপুনি ৰাখি কিনে আতিথ্যটো সদায় আছে মানে তেওঁলোক আমাৰ কাৰণে আলহী হয় ন কোনোবা এটা এংগেলৰ পৰা আলহী হয় কাইলৈ কৈ দিবগৈ ন অসমত মানুহখিনি এনেকুৱা বুলি কিন্তু ইয়াত যদি কোনোবাই দপদপনি দেখায় মোৰ ঘৰৰ চোতালত আপুনি উৎপাত কৰিলে নহ'বতো কাৰণ আমিও বেলেগৰ জেগাত যাই দপদপনি কৰা নাই পশুতুল্য ব্যৱহাৰ কৰিব তেতিয়া ধনকাৰে মাৰিম আৰু কোনোবাই যদি কি ক'ম ন ভালদৰে ব্যৱহাৰ কৰিব তেওঁ মানে কোলাত বহাই মৰমেৰে আগবাঢ়ি ল'ম বীৰ লাচিত খানৰ লগত জড়িত হৈছে বিভিন্ন সময়ত বিভিন্ন হাহাকাৰৰ সন্মুখীন হয় চিঞৰ বাখৰৰ সন্মুখীন হয় কেতিয়াবা জেললৈকো যাব লগা হৈছে মা দেউতাৰ মানে কেতিয়াবা খং কৰেনে বা প্ৰত্যেকজন মাক দেউতাকৰ এটা সপোন থাকে ন মোৰ ল'ৰাজন এনেকুৱা হ'ব তেনেকুৱা হ'ব অলপমান সেইখিনি কথা মই জানিব বিচাৰিছোঁ মা দেউতাই 2 বছৰমান আগলৈকে অলপমান বিৰোধিতা কৰিছিলে যে এইটো বিয়া পতাৰ বয়স মই তেতিয়া চাকৰি কৰিছিলোঁ ন প্ৰায় 7-8টামান চাকৰি আহিছোঁ ইনক্লুডিং গভৰ্ণমেণ্ট জবো তাৰপৰা মা দেউতাহঁতক পতিয়ন যাবৰ কাৰণে মানে মই কেতিয়াও কোনো কাৰণত এক ছিংগল মানে মিষ্টেক কৰা নাই আজিলৈকে দেউতাক মাকে মানে একচুৱেলি বিচাৰে ল'ৰাটোৱে কেতিয়াও কোনো কাৰণত মদ নাখাওক ভাং নাখাওক চিগাৰেট নাখাওক অপকৰ্মত জড়িত নাথাকক কিন্তু মই সেইখিনি কেতিয়াও কোনো কাৰণত মই এনেকুৱা বেয়া কামত মানে লিপ্ত হৈ পোৱা নাই আজিলৈকে মা দেউতাক ক'ব নোৱাৰে মানে তাৰপৰা 2 নম্বৰতে হ'ল চলিবৰ কাৰণে টকা পইচা লাগে ঘৰত যিখিনি টকা পইচা এজন ধৰি লৈছোঁ চাকৰিয়ালে দিব পাৰে সেই একেখিনি সা সুবিধা মই বিভিন্ন প্ৰকাৰে ব্যৱসায় কৰি হ'লেও বা টিউশ্যন কৰি হ'লেও মই ঘৰত সেইখিনি পঠিয়াওঁ আৰু দেউতা মাৰ ভাগৰ মই সু সন্তান হ'ব পাৰিছোঁ নে নোৱাৰিছোঁ নাজানো কিন্তু কু সন্তান মোৰ কোনোদিন হোৱা নাই আৰু এগৰাকী মাতৃয়ে বা এজন পিতৃয়ে ল'ৰাটো যদি ভালদৰে থাকে ক'তো যদি হাই কাজিয়া নকৰে বা এনেকুৱা বেয়া কামত যদি এটা টিভিত দেখিলেতো ভাল কামতে দেখে ঘৰৰ ওচৰৰ মানুহে আহি কয়হি যে ভদিয়া তোৰ ল'ৰাই কিন্তু ভাল কাম কৰি আছে দেই এতিয়া মাজে মাজে কয় তই দেখোন ভাল কামেই কৰিছ কিন্তু এটা কথা বাৰে বাৰে ৰিপিটেডলি আজিকালি কয় তই কিন্তু এটা কথা দেই তই PhD-টো যেনে তেনে খতম কৰিবি এইবোৰ লাগি থাকোঁতে জেলত গৈ থাকিলে তোৰ PhD খতম নহ'বগৈ সেইদিনাখনি মায়ে ফোন কৰিছে মোৰ মনটো বেয়াও লাগিছে ফোনটো ৰাখি পেলাই মই অলপমান চকু পানী ওলাই গ'ল মানে আমাৰ মাহঁত বেছি দেউতা মা বেছি পঢ়া শুনা নহয় আৰু মা মেট্ৰিক পাছ আৰু দেউতা একদম কম পঢ়া মায়ে কৈছে তোৰ নামটো আগত ডক্টৰেট এইটো যে ডক্টৰটো কেতিয়াকৈ হ'ব দিছে মায়ে নাজানে মায়ে ভাবিছে এবছৰ 1.5 বছৰতে হৈ যায় আৰু কিন্তু কথাটো লাহে লাহে হ'ব কিন্তু সেই মাহঁতৰ সেইটো সপোন মানে মই মা দেউতাক সদায় মানে প্ৰত্যেকটো ক্ষেত্ৰত সন্মুখত ৰাখিয়ে কাম কৰোঁ বিকাশটা আৱেগিক হৈছে একো নাই মা দেউতাৰ কথা যেতিয়া ওলাই আৱেগ আমাৰ আহিয়ে যায় কষ্ট বহুত কৰিছে মোৰ পৰা তেওঁলোকে ৰিটাৰ্ণ কম পাইছে ৰিটাৰ্ণ কিন্তু জাতিটোৱে পাইছে দেউতা মাক মই পাৰ্চনেলি দেউতাক মাক যদি ৰিটাৰ্ণ দিম বুলি ক'লে আজি দেউতা মাক বহুত বেছিকৈ কিবা পালে
কিন্তু দেউতা নিজৰ দেউতা মা বাই ভনীৰ কাৰণে কাম কৰা মানুহটোতো 100 ভিতৰত 90 মানুহে কৰে এতিয়া নকৰে কিন্তু দেই এতিয়া মাক দেউতাক নাচায় মাক দেউতা আপুনি পঢ়ি আছে কিবা কৈছে কোনো নাচায় কিন্তু মই হেয়া মানে ৰাইট এপ্লিকেশ্যন কৰোঁ এটকা পইচাক মানে ভালকৈ ব্যৱহাৰ কৰোঁ এটকা পইচা মই বেয়াকৈ ব্যৱহাৰ নকৰোঁ মানে যেতিয়া আপুনি গুৱাহাটীলৈ আহিছিলে ন আপুনি বিভিন্ন ধৰণৰ ব্যৱসায় কৰিছিলে ব্যৱসায় কৰিছিলে ন একদম মানে কোন কষ্ট কৰি আপুনি ওপৰলৈ উঠিছে সেইখিনি অকমানি যাত্ৰাটো মই অলপমান শুনিম কেনেকুৱা ধৰণৰ মোৰ ক্লাছ 3 মানত মোৰ মা ঢুকাইছে মোৰ ষ্টেপ মাদাৰ আছে মোৰ নিজৰ মা ঢুকাইছিলে 1996 মই ক্লাছ 3 আছিলোঁ হয় তেতিয়াৰ পৰা কিন্তু আমাৰ ঘৰৰ ওচৰৰ মানুহে এইবিলাক কথা জানে বাকীবিলাকে নাজানিব মই কিবা ভাওনাৰ দোকান দিওঁ পূজাৰ দোকান দিওঁ কেঁচা চানা মটন এইবিলাক তামোল পাণ বিকোঁ তাৰপৰা ৰাস আমাৰ ফালে ৰাস পাতেতো এইফালে পাতিব আমাৰ ফালে ৰাসটো অলপ আমাৰ ঘৰ মই ৰাস মণ্ডপ একদম ঘৰৰ কাষতে ঘৰ ৰাস মণ্ডপত মানে সেই 6 দিন 7 দিন 5-6 দিনকৈ আপোনাৰ ভাওনা থাকে তেতিয়া দোকান দিওঁ বা এই জান্দি মুণ্ডা বুলি কয় যে 1 খালি 2 খালি যে খেলাই যে সেইবিলাক তাৰমানে আপোনাৰ তেনেকৈ যিকোনো ধৰণৰ কিবা লটাৰী খেলাই মেলি তেতিয়া সেইটো টাইমত ক্লাছ 4ৰ পৰাই মই ইনকাম কেনেকৈ কৰিব লাগে মই শিকিছিলোঁ মানে আৰু লোকৰ ঘৰত হৈছোঁ কাৰোবাক ধান কটাব লাগে কাৰোবাক ধান কঢ়িয়াব লাগে খৰি ফালিব লাগে সেইবিলাক চব কৰি পাইছোঁ মানে তো গুৱাহাটীলৈ আহিলোঁ আৰু মই ফিনেন্সিয়েলি খুব এনেকুৱা চাউণ্ড ফেমিলিৰ পৰা বিলংছ কৰা নাছিলোঁ মানে চব নিজে কৰিবলগীয়া হৈছিলে গুৱাহাটীত আহি মানে সৰু সুৰা ইটো সিটো ধেৰ ব্যৱসায় পানী ব্যৱসায় কৰিছোঁ মই জমনি এটা কথা এবাৰ এই যে আপোনাৰ 750 লিটাৰ যিটো যে আপোনাৰ পানী যে টেংকিত যে পানী যে মানুহে যে কিনে যে সেইটো প্ৰথম মই কৰিছোঁ সেই ইয়াত আহি হয় নেকি এদিন মই কৰিছোঁ সেইটোতো হাফ পেণ্ট পিন্ধি পেলাই মানুহৰ ঘৰে ঘৰে মই বহুত মানুহৰ ঘৰত পানীও দিছোঁগৈ মালিকে পানী দিব কৈছে ইয়াত কি কয় ড্ৰাইভাৰ থাকে মই যে পানী দিবলৈ এবাৰ জমনি কথা মানে তেতিয়াবা মই সেইটো বিজনেছ একদম একেবাৰে এৰি দিলোঁ হা এজনী ছোৱালী এজন মানুহ এজনী ফোন কৰিলে যে হেৰি পানী লাগে বুলি ক'লে পানী 2 দাম লাগে বুলি ক'লে এতিয়া কিমান দাম নাজানো তেতিয়া এদামৰ পানী দাম আছিলে 200 টকা হাতীগাঁৱৰ দক্ষিণ গাঁৱৰ পৰা পানীটো তোলোঁ লগত আহোঁ মোক চাগে মোক ভাবে আৰু মালিক নহয় কাম কৰা চাগে মালিকৰ আণ্ডাৰত কাম কৰা কোনোবা মানুহ লেবাৰ বুলি ভাবে আৰু মূৰত গামোচাখন থাকে হাফ পেণ্ট এটা পিন্ধি আহোঁ পানী দিবলৈ আহোঁ এবাৰ ট্ৰেফিক জামত ফচি গ'লোঁ এই গণেশগুৰিত সেই মানুহ ঘৰৰ মানে মই পাহৰি গ'লোঁ মানুহজনে উপাধি আমাৰ মানে আছিলে ডেকালৈকে মোক কৈছে ঐ কুকুৰ পানী অনা ইমান দেৰি কিয় হৈছে হা মোৰ ছোৱালী বোলে বাথৰুমত সোমাই আছে লেট্ৰিনত চিৰিয়াছলি লেট্ৰিনত সোমাই আছে তই পানী অনা কিয় দেৰি হৈছে বুলি ভাবিছোঁ মোৰ ট্ৰেফিক জামত ফচি আছে 5 মিনিটৰ 15 মিনিটৰ জেগাত 20 মিনিট লাগি গ'ল মইতো নাজানো সিহঁতৰ পানী ইমান এস্কাচিটি হৈছে বুলি তাৰ পানীটো দিলোঁ দি পেলাই মানুহ ঘৰত সোমালোগৈ ওপৰত দাদা আপুনি মোক বহুত বেয়াকৈ ক'লে কৈছোঁ 200-400 টকা হয় 2 দাম দিলে তাৰপিছত মোক হেৰি কি কওঁ মই কাম কৰা ইয়াৰ হেৰি নহয় কৰ্মী নহয় মই গাড়ীখনৰ মালিকে আছিলোঁ কৈছোঁ আৰু সেই তাৰপৰা কৈছে একদম ক্ষমা কৰিব বেয়া চেয়া নাপাব একদম কৈছে মই কৈছোঁ হ'ব দিয়ক বেয়া লগা নাই কিন্তু এনেকৈ কোৱাৰ কাৰণে বেয়া লাগিছিল কৈছোঁ মই কি কষ্টত কি টানত মই ক'তনো গাড়ীখন ফচি আছোঁ কি কৰি পাইছোঁ ওলাব পাৰিব আপোনাৰ হেৰিয়ৰ হাইড্ৰছ বিছলেৰী বেলি এইবিলাক পানী 20 লিটাৰ ড্ৰাম যে সেইটো কৰি পাইছোঁ নিজে কান্ধত লৈ পেলাই ইয়াত মানুহৰ ঘৰৰ ওপৰত দিওঁগৈ ফ্লেটৰ ওপৰত তাৰপিছতে আধা লিটাৰ 1 লিটাৰ পানী বটলো বিক্ৰী কৰি পাইছোঁ এইবোৰ কৰি পাইছোঁ গুৱাহাটীত কৰি পাইছোঁ গাড়ী এখন আছিলে মোৰ নিজৰ সেইখন এতিয়া ফাৰ্ম আছে শিৱসাগৰত তালৈ পঠিয়াই দিলোঁ মানে বহুত ঘাট প্ৰতিঘাট বহুত মই মানে চাওক এতিয়া মই আপুনি সুধিব পাৰে মানে কেনেকৈ চলি আছে বিকাশ কেনেকৈ চলি আছে কোনোবা কয় প্ৰশ্ন 7 চিটাৰ গাড়ী লৈ ঘূৰি ফুৰে ইন'ভা চিনেভা লৈ ঘূৰি ফুৰে ই একদম মানে ভাড়া ঘৰ কেনেকৈ চলি আছে মানে এইটো বহুত ডাঙৰ প্ৰশ্ন আৰু যেনেকৈ থাকোঁ মানে কেনেকৈ চলে কেনেকৈ চলিবৰ কাৰণে সেইটো মানে আপোনাৰ কেমেষ্ট্ৰিটো আপুনি একদম নিজে ধুনীয়াকৈ উলিয়াই ল'ব পাৰে মই 1996 ক্লাছ 3 থকাৰ পৰা মানে 3য় শ্ৰেণীৰ পৰা মই এইখিনি মানে ইনকাম কেনেকৈ কৰিবলৈ শিকিলোঁ গতিকে এতিয়া মোৰ ইনকাম কেনেকৈ কৰিবলৈ শিকাব নালাগে মই দৰকাৰ হ'লে আপোনাক ক'ৰবাত মুচিও হ'ব পাৰিম ক'ৰবাত দৰকাৰ হ'লে কাৰোবাৰ ঘৰৰ আপোনাৰ কিবা ভাত বনোৱা কামো কৰি দিব পাৰিম চব কাম কৰিব জানো একো কামত হেৰি নাই আমি মানে বৰষুণত তিতি ৰ'দত শুকাই পেলাই ডাঙৰ হোৱা লোৱা সেইকাৰণে মানে আৰু মেণ্টেলি বহুত ষ্টেবল মানে লাইফত বহুত ধুমুহা পাৰ হৈছে সেইকাৰণে মোৰ এতিয়া মানে ভাত এমুঠি খাবৰ কাৰণে চিন্তা কৰিবলগীয়া হোৱা নাই আৰু নিজেতো আপুনি গম পায় মই যুগৰ লগত জড়িত এজন ব্যক্তি মোৰ ক্লায়েণ্ট আছে আৰু চেণ্টাৰ আছে বাকী এনেকৈ নৰ্মেলি আপোনাক কথা ক'লে এনেকৈ চলি আছে হাঁহিলোঁ অলপমান এতিয়া অলপমান বৰ্তমান যি বিষয় মিয়া বিষয়টোৰ ওপৰত খুব চৰ্চাত আছে বিধানসভাত খুব চৰ্চা হ'ল মিয়া বিষয়টোক লৈ সেই বিষয়টোক লৈ আপুনি কি ভাবে মানে মোৰ মতে এটাই মই আপোনাক আগতেও কৈছোঁ মই হিউমেনিটিটো বহুত বেছিকৈ হাৰ্টত ভৰাই ৰাখিছোঁ আৰু হিউমেন ৰাইটছটো মই কেতিয়াও কোনো কাৰণে ভায়োলেশ্যন কৰিব নিবিচাৰোঁ কিন্তু কথাটো এনেকুৱা ধৰণৰ অপৰাধ বুলি ক'লে কোনোবা
মানে সম্প্ৰদায় লৈ পিনে অপৰাধ নাহে আজি ছয়গাঁৱত অপৰাধ হৈছে তেওঁ কিছাম হুছেইন বুলি কোৱা জনে আজি এজনী ছোৱালীৰ ওপৰত আপোনাৰ যৌন নিৰ্যাতন চলাইছে যোৱা পৰহি হৈ গৈছে পাঠক উপাধি এজন তাৰ আগদিনাখনি হৈ গৈছে ডেকা উপাধি এজন তাৰ আগদিনাখন দুটা ঘটনা হৈ গৈছে দুজন মুছলমান ব্যক্তি যদি সেগ্ৰিগেশ্যন কৰি দিওঁ পাৰ্চেণ্টেজলি মানে আমাৰ হিন্দু মুছলমান সকলোৱে অপৰাধৰ লগত জড়িত হৈ থাকে কিন্তু আমাৰ মানুহখিনিয়ে এই বিষয়বিলাক মানে আপোনাৰ ৰাজনীতিকৰণ কৰাৰ আগত আমাৰ এই মানুহখিনি এইটো ভাবিব লাগে যে এনেকুৱা ধৰণৰ অপৰাধবিলাক নিৰ্মূল কৰা সবচে সলিড ৰাস্তা কি মানে আমি কোনোবাই হিন্দু বুলি মানে টুইষ্টিং কৰিব বিচাৰোঁ কোনোবাই কথাখিনি মুছলমান বুলি টুইষ্টিং কৰিব বিচাৰোঁ হিন্দু মুছলমান কৈ থকা অপৰাধীখিনিয়ে তলেদি হাৰি গুচি গ'লগৈ মই বিচাৰিছোঁ ইয়াত ৰাজনীতিকৰণ কৰাতকৈ ধৰ্মটো একদম সবচে বেষ্ট এণ্ড চিম্পুল ৱে হিচাপে বনাই লৈছে পলিটিচিয়ানবিলাকে য'ত আপোনাৰ পলিটিক্স কৰিব পাৰি মই বিচাৰোঁ অপৰাধী কোনো জাত পাত ধৰ্ম কোলা বগা নাথাকে অপৰাধীখিনি হয় একদম ভাবিব নোৱাৰা ধৰণৰ সাজা দিব লাগে শাস্তি দিব লাগে নহ'লে অপৰাধ নিৰ্মূল কৰিবৰ কাৰণে এইবিলাক যে আছে সমাজ সংস্কাৰক ছ'চিয়েল ৰিফৰ্মিষ্টবিলাক আছে বা ছ'চিয়েলি আপোনাৰ যিবিলাক এজেণ্ডা বনায় বা যিবিলাক আপোনাৰ সমাজখন ঠিক কৰিবৰ কাৰণে যিখিনি ব্যক্তি আছে ছ'চিয়েল এক্টিভিষ্টবিলাক তেওঁলোকৰ যোগেদি হ'লেও এটা ৰিচাৰ্চ উইং খুলিব লাগে যে সমাজত হৈ থকা সৰু সৰু ঘটনাবিলাক কেনেকৈ আমি নিৰ্মূল কৰিব পাৰোঁ ইয়াক লৈ বহু দিনীয়া দীঘলীয়া পৰিক্ৰমা এটা লৈ এটা পৰিণতিলৈ নিব নালাগে মানে পৰিক্ৰমা হ'ল এইটো পৰিণতি বেলেগ হৈ গ'ল দেখিছেনে আপুনি হিন্দু মুছলমান হৈ গুচি গ'ল আৰু এখন সুস্থ সমাজত থাকিবলৈ হ'লে মানুহৰ মনবিলাক সুস্থ হৈ থাকিব লাগিব এতিয়া চাবচোন ফেচবুকটো খুলিবই নোৱাৰি ছ'চিয়েল মিডিয়াত যাব নোৱাৰি অকল নিগেটিভ হিন্দু মুছলমান মই কৈছোঁ এইটো হিন্দু মুছলমান বুলি নহয় মানে এই কথাটো হ'ল আমি আইডেণ্টিফাই কৰিব লাগে কাৰণ কজ কি ইমান যে ষ্টুডেণ্ট আনৰেষ্ট প্ৰব্লেম হৈছে ইমান যে উচ্ছৃংখলতা হৈছে যুৱ উচ্ছৃংখলতা হৈছে অপৰাধ বাঢ়ি গৈছে যেনিয়ে তেনিয়ে আপুনি ছিকিউৰ নহয় ইয়াৰ পৰা ওলাই যাবচোন কাইলৈ কি হ'ব পাৰে গতিকে জামাতো আপোনাৰ ধৰি লৈছোঁ বাইক চলোৱা ল'ৰাই আপোনাৰ সেইদিনাখনি চেইন টানিছে ধৰি লৈছোঁ মোবাইল টানি লৈ গুচি গৈছে আপুনি চিলনি শ্ব' দেখিছে এইবিলাক যদি অ'ত ত'ত হৈ আছে গতিকে কথাটো এনেকুৱা ধৰণৰ এই চববিলাক আপোনাৰ আৰু এটা চেল থাকিব লাগে যিটো চেলে ইয়াৰ ওপৰত বিশ্লেষণ কৰিব যাতে এই অপৰাধবিলাক কেনেকৈ নিৰ্মূল কৰিব পাৰি কিন্তু নহ'লে এনেকৈ যদি পলিটিকেলি কৈ থাকে সকলোৱেতো পলিটিক্স এইটো ভাইবছটো বুজি পাইছে অলৰেডি আপুনি ভাবে নেকি যে সাম্প্ৰদায়িক ৰাজনীতি চলি আছে বৰ্তমান ভাবে নেকি নহয় সাম্প্ৰদায়িক ৰাজনীতিটো কিমান দিনৰ পৰা চলি আছে এই আপোনাৰ গুজৰাটৰ পাইপে মুছলমানৰ তেজ বয় হিন্দু তেজ বয় কথা কোৱা তেতিয়াৰ পৰা যিজন মানুহে ৰাজনীতি বুলি কোৱা শব্দটোৰ লগত টাচ হৈ গুচি গ'ল দেখিছে গম পাইছে যে পলিটিক্স বুলি ক'লে অল এবাউট সাম্প্ৰদায়িক বিষয়বস্তু আপোনাৰ কি কয় জনগোষ্ঠীয় ব্যক্তিসকলৰ মাজত বিদ্বেষ সৃষ্টি কৰা মন্তব্য আৰু পৃথকীকৰণ কৰা যিটো ৰাজনীতি আৰু এই আজমল ডাঙৰীয়া যে এবাৰ হাৰি গ'ল ট্ৰাম্প কাৰ্ডখন বৰ বেলেগকৈ ফাটি থাকিলে আগতেতো আজমলক লৈ পিনে ডাঙৰ ট্ৰাম্প কাৰ্ডখন খেলি আছিলে এতিয়া আজমল ডাঙৰীয়া হাৰি থাকিলে এতিয়া ফফ বিলাহী কেজি চাইনা হৈ থাকিলে এতিয়া মানে এতিয়া কি কৰিব এতিয়া হিন্দু মুছলমান লাগি আছে হিন্দু তেতিয়াহ'লে আমি এনেকৈ হ'লে দেখোন তেতিয়াহ'লে আমাৰ অসমৰ যিসকল আপোনাৰ বৰেণ্য ব্যক্তি আছে যিসকলৰ ব্যক্তি আমাৰ গোটেই সমাজখনৰ কাৰণে অসমীয়া সমাজৰ কাৰণে কণ্ট্ৰিবিউশ্যন থকা যিসকল মুছলমান ইছলাম ধৰ্মী লোক তেতিয়াহ'লে আমি তেওঁলোককো তেতিয়াহ'লে আঁতৰাব লাগিব কিন্তু কথাটো এইটো তেনেকৈ নহয় ন মানে গৰীয়া মৰীয়া দেশীয় জ্বলা শহীদ চুদুল্লা যিখিনি আমাৰ মানুহ আছে খিলঞ্জীয়া আমাৰ যিখিনি মুছলমান সম্প্ৰদায়ৰ ব্যক্তি আছে তেওঁলোকে মানে মনত কষ্ট পায় গম পাইছেনে যেনেকৈ আমাৰ ধৰি বিহাৰী ব্যক্তি এজনে বঙালী ব্যক্তি এজনে মাৰোৱাৰী ব্যক্তি এজনে ভুল কৰিলে হিন্দু বাকী মানুহখিনিয়ে কষ্ট পায় বা ডেকা বৰুৱাই ভুল কৰিলে বাকী আপোনাৰ সেইজনী পাঠক বুলি কোৱা ব্যক্তিজনে আপোনাৰ ছোৱালী এগৰাকী ৰেপ কৰিছে কেলে সেই কথাটো হিন্দু সমাজৰ বেলেগতো গাত লাগিছে চাগে হয়নে গতিকে আমি তেনেকৈ যদি ধৰ্মীয় ভিত্তিত যদি আমি কথাখিনি পাতিবলৈ যাওঁ তাৰ ভিত্তিত কথা পতাতকৈ আমি বিচাৰোঁ কি আপোনাৰ অপৰাধী আৰু নিৰপৰাধী তেনেকৈ ছেগ্ৰিগেশ্যন হ'ব লাগে অপৰাধীজন চাব লাগে মানে ইয়াত মানে পলিটিকেল টুইষ্টিং হ'ব নালাগে আৰু তেনেকৈ ভাবোঁ কথাখিনি বহুত চিৰিয়াছ কথা পাতিলোঁ আমি অলপমান গেম এটা খেলি লওঁ মাজতে ইয়াতে ষ্টিক কেইখনমান আছে দেই ইয়াতে কিবা কিবি লিখা আছে সঁচা মিছা কিবা এটা সুধিম আৰু মই টানিব লাগিব আচ্ছা গেম খেলাবলৈ লৈ গুচি আহিলা মাজতে বহুত চিৰিয়াছ হৈ গৈছোঁ আমি কথা পাতি সাহস আটাইতকৈ যেতিয়া যিকোনো পৰিস্থিতিৰ সন্মুখীন হয় বেয়া পৰিস্থিতিত বা কেতিয়াবা ভাঙি পৰে ন প্ৰত্যেকজনে যিকোনো সময়ত বা যিকোনো পৰিস্থিতিত আমি ভাঙি পৰোঁ কেতিয়াবা সেই সাহসটো ক'ৰ পৰা আহে আকৌ নিজকে উঠাই আকৌ কামত লাগে কেনেকৈ সাহসটো ক'ত পায় কোনে দিয়ে সাহস
সাহসটো মোক কোনেও নিদিয়ে বিশেষ ব্যক্তিয়ে মোৰ কিন্তু কিছুমান এজেণ্ডা ঠিক আছে যেনে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যোগ্য ভোগ্য বসুন্ধৰা আৰু ফেইলাৰ ইজ এ পিলাৰ অফ ছাকচেছ সেইবিলাক যে কোটেশ্যনবিলাক ৰাইটছবিলাক যে সৰুৰ পৰা শিকিছোঁ জানিছোঁ মই জানো যে সাহসে লক্ষী মানে আপুনি কিন্তু আপুনি ভুল অপৰাধ নকৰাকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সাহসে লক্ষী হয় কিন্তু কেতিয়াও কোনো কাৰণে অহংকাৰী হ'ব নালাগে মই এইকাৰণে ভাবোঁ যে আপোনাৰ ছাৰ্ভাইভ কৰিবলৈ হ'লে আপুনি ফিটেষ্ট ব্যক্তি হ'ব লাগিব ফিটেষ্ট কৰিব হ'লে আপুনি সাহস লাগিব সাহস থাকিবলৈ হ'লে আপোনাৰ বুদ্ধিমত্তা জ্ঞান দৰ্শনখিনি ঠিক থাকিব লাগিব এইখিনি মই দেউতা মাৰ পৰা শিকিছোঁ ৰাইজৰ পৰা শিকিছোঁ মোৰ গুৰুৰ পৰা শিকিছোঁ আৰু এটা কথা সুধোঁ আজি নে কালি নিউজ এটা ওলাইছে আপোনাৰ বিৰুদ্ধে দেই নিউজটোত লিখা আছে কিবা আপুনি বিয়া পাতি দুজনী ছোৱালীক এৰি দিলে কওকচোন অলপমান আমাৰ নমস্তে উইথ নিলুফাৰ দৰ্শকসকলেও খুব এক্সাইটেড হৈ এইটো অলপ সময় আগত মোক হেৰি কথা পাতিছিলোঁ মই বিটু যে মিষ্টাৰ বিটু ইউটিউবাৰ তাৰ এগেইনষ্টতো লিখিছে এটা হেৰি আছে চেনেল আছে পাব্লিক ৰিপৰ্টাৰ বুলি হা এই চবেই গৈ তাক কি ৰিপৰ্ট মাৰি পেজটো উৰুৱাই দিয়া ঠিক আছে পাব্লিক ৰিপৰ্টাৰ বুলি যি মানুহক টাৰ্গেট কৰি থাকে মানে একদম আপোনাৰ হেৰি কৰিব ফটো কলাপছ কৰিব যিটি আপোনাৰ ধৰি লৈছোঁ নিউজ যাহা তাহা নিউজ উলিয়াই থাকিছে আপুনি সেইটোত আপুনি ভালকৈ চাই ইভেন গৌৰৱ গগৈকো ওপৰতো লিখিছে বেয়াকৈ শৃংখল চলিহা গৌৰৱ গগৈ আমাৰ কথা এই পাব্লিক ৰিপৰ্টাৰ কোন হয় নাজানো কোনে চলাই আছে কি কৰি আছে পাব্লিক ৰিপৰ্টাৰ বুলি এটা পেজ আছে সেই পেজটোৱে মানে যাক যেনেকৈ মন যায় তাকে তাতো মোক লিখি দিছে এবাৰ লিখিছে মই গুণ্ডা হেনো এবাৰ লিখিছে মই দুজনী ছোৱালী বিয়া পাতিছোঁ বিয়া পাতি হেনো বোলে প্ৰেগনেণ্ট কৰি এৰি দিছোঁ বোলে তেনেকৈ এইবিলাক আপোনাৰ মিছা ফল্ছ ফেক নিউজ উলিয়াই থাকে মই নিউজটো পাই আপোনাৰ মনলৈ কি আহিলে মই নিউজটো পোৱা নাছিলোঁ মোক বেলেগ কোনোবাই স্ক্ৰীনশ্বট মাৰি দেখাইছে দিছে মানে এতিয়া আজিকালিতো মই মেণ্টেলি ৰেডি থাকোঁ যিকোনো ধৰণৰ মানে ধনাত্মক পজিটিভ নিউজবিলাকতকৈ মই নিগেটিভ নিউজবিলাকৰ লগত ফাইট কৰিব কাৰণে বেছি ৰেডি আছোঁ পজিটিভটো ধেৰ হৈ গৈছে আজিকালি পজিটিভ নিউজ বহুত থাকে চ' মাজে সময়ে দুই এটা নিগেটিভ নিউজ ওলালেও বেলেঞ্চ হৈ থাকোঁ ইমান বেয়া নালাগে আৰু সেইখিনি তাৰ কাৰণে মই সমালোচনাৰ কাৰণে মানে ৰেডি হৈ থাকি আগবাঢ়িছোঁ এতিয়া মোক ধৰিছে আমাৰ হেৰি বিলাসীত আমাৰ চিফ ছেক্ৰেটাৰী আমাৰ ৰন্তু পানীভূষণ তেওঁ সেইটো কথা মোক ৰিপিটেডলি বাৰে বাৰে শিকাই থাকে মানে তো পজিটিভ নিউজতকৈ মানে নিগেটিভ নিউজৰ কাৰণে কেতিয়াবা ক'ৰবাত কিবা কাৰণত সমালোচনা পাত্ৰও হ'ব পাৰোঁ শ্লিপ অফ টাং হৈ গ'ল কিবা কাৰণে ভুল হৈ গুচি গ'ল তাৰ কাৰণে মেণ্টেলি ৰেডি থাকিব লাগিব ৰেডি থাকোঁ আজিকালি বুজিছোঁ আৰু য়োগাৰ পৰা বীৰ লাচিত সেনা যাত্ৰা তাৰপিছত চিনেমাও শুনিছোঁ দেই দুখনমান চিনেমাও কৰিছে দাদাই কওকচোন কেনেকৈ মন মেলিলে চিনেমালৈ এই অলপ দিনৰ আগত এখন শ্বৰ্ট ফিল্ম আমাৰ ৰিলিজ হৈছে এখন হ'ল ছেটৰ ভূত বাংলা ছেট যে আপোনাৰ ছেটৰ ভূত বাংলা এইখন খুব কি হ'ল আমি কাহানী বা কৈ থৈছিলোঁ এখন প্ৰায় 8 মাহ 9 মাহ মানে হ'ল কৈ দিয়া এতিয়া যিখিনি এটা বিষাক্ত যিটো পৰিৱেশ যেনিয়ে তেনিয়ে চালে আপুনি মানে এজন মানুহৰ হাই ব্লাড প্ৰেছাৰ হোৱা বা ডায়েবেটিছ হোৱাৰ মানে ষ্ট্ৰেছ ডিপ্ৰেশ্যনৰ মেইন কজবিলাক মানে এতিয়া আমাৰ সমাজখনে মানে যেনিয়ে চাই আপুনি তেনিয়ে নিগেটিভ নিউজ মই ভাবিলোঁ এনেকুৱা কিবা কিবি যদি সৰু সুৰা যদি এণ্টাৰটেইনমেণ্ট যদি ৰাইজৰ মাজলৈ এৰি দিব পাৰোঁ কোনোবা যদি হাঁহিবলৈ শিকে মোৰ কামখিনিৰ পৰা মই আৰু কৃপা প্ৰসাদ দাস আমাৰ শিৱসাগৰ দুজনে লগ লাগি দুখন বনাই থৈছোঁ আৰু এখন বনাই থৈছোঁ এইখন কম দিনৰ ভিতৰতে ৰিলিজ দিম সেইখন হ'ল টংকচাৰ অংক এইখন যে আজিকালি যে অংক আপোনাৰ আজিকালি টিচাৰবিলাকে যে আপোনাৰ ষ্টুডেণ্টৰ ওপৰত যে ছেক্সুৱেল মলেষ্টেশ্যন কৰে এই তাৰ ওপৰত আছে এখন বনাইছোঁ এতিয়া ৰিচেণ্ট যিখন হৈ গ'ল সেইখন ভূত বাংলাখন চলিছে ভাল চলিছে ৰাইজে সমাদৰ দিছে সেইকাৰণে মই সৰুকৈ পাৰ্ট এটা কৈছোঁ মই একদম অকণমানিকৈ টিকলোগৈ আমি প্ৰডিউচাৰ হিচাপে আছোঁ দুজন চ' আমি তাতে আমাৰ বলিন আছে আৰু আমাৰ কি কয় ৰাজীৱহঁত আছে বিদিশাহঁত আছে আৰু কথাটো হ'ল তাতে মোক হেৰিও কৈছে মোৰ ফিয়ঞ্চিও এক্টিং কৰিছে কথাটো হ'ল সেই মানুহে এইখিনি চাই যে এণ্টাৰটেইনমেণ্ট পাইছে বহুতে মেছেজো কৰিছে কমেণ্ট কৰিছে ফোন কৰিছে যে দাদা আপোনাৰ ফিল্মখন চাই খুব ভাল লাগিলে এনেকৈ চ' সেইদৰে মানুহক যদি হহুৱাবলৈ যদি আপুনি যদি কাৰোবাক পাৰে কাৰোবাক সাহস দিছোঁ কাৰোবাক হহুৱাবলৈ মানে আপোনাৰ কি কয় উৎসাহ যোগাইছোঁ সেইখিনি মই ভাবোঁ কণ্ট্ৰিবিউশ্যন তাৰপৰাতো আমি একো ৰিটাৰ্ণ নাহে আপোনাৰ কিমান কি ৰিটাৰ্ণ হ'ব আমি যিমানখিনি টকা খৰচ কৰিছোঁ তাকে মাজে সময়ে সেইখিনি ৰাইজৰ কাৰণে কাম কৰি থকা ৰাইজৰ মানুহ যেতিয়া ৰাইজৰ কাৰণে কাম কৰি থাকোঁ বিয়া কেতিয়া আপোনাৰ বিয়া সেইটো বৰ ডাঙৰ প্ৰশ্ন 25 মানত বুলি ভাবিছোঁ চব যদি ঠিকে থাকে গ্ৰহ নক্ষত্ৰ চব যদি ৰাহু কেতু ঠিকে থাকে 2025 মানত বিয়া পাতিব লাগিব বিয়া 25ত খাব পাম আৰু ন ভাবিছোঁ আশা কৰিছোঁ একদম অনুষ্ঠানৰ শেষলৈ আহি পালোঁ শেষত এটা প্ৰশ্ন ৰৈ গ'ল জেললৈ আপুনি কেইবাৰ গ'ল জেললৈ মই জেললৈ এবাৰে যোৱা হৈছে এবাৰে গৈছে ন কিন্তু এৰেষ্ট বহুত বাৰ খাইছোঁ এৰেষ্ট খাইছোঁ আৰু কেছ এগালমান কেছ লাগি আছে
জেলত লাষ্ট টাইম মানে কি হয় যে মোক লৈ যায়গৈ জেললৈ নিয়া আগে আগে বাচি যাওঁ সেইটো সময়ত বাচি যায় এৰেষ্ট খাওঁ ধৰি লৈ যায় ৰাতি লৈ গৈছে ধৰি আৰু পুলিচে বিচাৰি বিচাৰি লৈ গৈছে ঘৰ পাইহি কেতিয়াবা বাচি যাওঁ মানে জেলত যোৱা নহয় মানে এই অলপ দিনৰ আগত মানে যিটো আপোনাৰ হেৰি হ'ল যে SSC ষ্টাফ চিলেকশ্যন কমিশ্যন ইকম টাৱাৰত হৈছিলে এজাৰা সেইটোত মানে জেল খাই গ'লোঁ মানে সেইটো জেল খাই গ'লোঁ জেলত থাকি মেলি আহিলোঁ আৰু সেইবাৰ জেল খাইছিলোঁ আপোনাৰ এটা কাৰণতে যে যিখিনি বহিৰাগত ব্যক্তিয়ে অসমৰ কাৰণে থকা কেণ্ডিডেটবিলাকৰ কাৰণে থকা যিটো চাকৰি আছিলে ষ্টাফ চিলেকশ্যন কমিশ্যন স্পেচিয়েল ৰিজাৰ্ভেশ্যন ফৰ নৰ্থ ইষ্ট আছিলে তাত উত্তৰ প্ৰদেশ বিহাৰৰ ঝাৰখণ্ডৰ ল'ৰাই আহি পিনে এপ্লাই কৰিছিলে ভুৱা চাৰ্টিফিকেট অসমৰ চাৰ্টিফিকেট ক'ৰবাত কিনি লৈ পিনে তেওঁলোকে এপ্লাই কৰিছিলে তাৰ কথাকে আমি গম পালোঁ অকণমান ইফাল সিফাল হওঁতে 2-4টা চৰকিল খালে বাহিৰৰ মানুহে আৰু এইটো অন কেমেৰা হৈ গুচি গ'ল কেমেৰা হৈছে অন কেমেৰাই কৰে চৰ মাৰিলেও অন কেমেৰা কাৰোবাক ঘুচিয়াব লাগিলেও অন কেমেৰা মানে অফ কেমেৰা একো নহয় চব হয় অন কেমেৰা অফ কেমেৰা হয় মাজে মাজে অফ কেমেৰা হয় নেকি অফ কেমেৰাটো অন কেমেৰাতকৈ ভয়ানক হয় নে তাতকৈ কম হয় নাচাওঁ আৰু ৰিপিট কৰি নাচাওঁ কি হয় যি হয় দি দিওঁ মাজে মাজে চলি যায় আছে বাৰু বীৰ লাচিত খানাই যিহেতু অসমীয়া ভাষা অসমীয়া সংস্কৃতি অসমীয়াৰ যিবোৰ বেনাৰ আমাৰ অসমীয়া ভাষাত থাকিব লাগে বাহিৰাগত লোকে অসমীয়া ভাষাক অসমীয়া সংস্কৃতিক সন্মান দিব লাগে সেই বিষয়ত কাম কৰি গৈ আছে আহিবলগীয়া দিনত আৰু কিবা নতুন কামৰ বিষয়ে ভাবিছে নেকি আমি কম দিনৰ ভিতৰত গুৱাহাটীত যিমান আপোনাৰ বিপণনী আছে মানে যিমান আপোনাৰ দোকান আছে ইনক্লুডিং ফ্লেটবিলাকতো আমি এটা অনুৰোধ থাকিব আপোনালোকে চেনেলৰ যোগেদি তেওঁলোকে অসমীয়া ভাষাটোক খুব সুন্দৰকৈ সন্মান সহকাৰে ডাঙৰকৈ ফলকত সকলোতকৈ জিলিকি থকা অসমীয়া ভাষাটো হ'ব লাগিব তাৰ ওপৰত হ'ব লাগিব জয় আই অসম বুলি তাৰপৰা ফলকৰ নাম আৰু দৰকাৰ হ'লে অনাৰজনৰ নাম উইথ ফোন নাম্বাৰ আমি বিচাৰোঁ কেতিয়াবা কিবা কাৰণত সেই দোকানবিলাকত থকা যিবিলাক মেনেজাৰ যিবিলাক আপোনাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰবিলাকত মেনেজ কৰা ব্যক্তিসকল থাকে তেওঁলোকে কেতিয়াবা কি কয় আমাৰ ল'ৰাই হওক খিলঞ্জীয়া ল'ৰা বা খিলঞ্জীয়া ছোৱালীবোৰ কেতিয়াবা শাৰীৰিক মানসিক কিছুমান মানে অত্যাচাৰৰ তেওঁলোকে বলি হ'বলগীয়া হয় তেনে ক্ষেত্ৰত আমি ডাইৰেক্টলি যাতে অনাৰ লগত কথা পাতিব পাৰোঁ আৰু দুই নম্বৰতে হৈ গৈছে গ'ল যিমানবিলাক পেট্ৰল পাম্প আছে যিমানবিলাক ইণ্ডাষ্ট্ৰী আছে যিমানবিলাক কোম্পানীজ আছে সকলোবিলাক কোম্পানীতে 80 to 90% আমাক খিলঞ্জীয়া মানুহক গুৰুত্ব দিব লাগিব স্পেচিয়েলি আৰু ভাষাৰ ওপৰত যিটো আগ্ৰাসন চলি আছে কোনোবাই চিধাকৈ হওক বা কোনোবাই বেকাকৈ হওক সেইবিলাক নচলিব আৰু বিশেষকৈ এটা অনুৰোধ মই কৰিব বিচাৰিছোঁ সমগ্ৰ অসমবাসীক ইনক্লুডিং গুৱাহাটী যিমানবিলাক মাটি বাৰী আছে অসমৰ মাটি বাৰী কেতিয়া কোনো কাৰণে বহিৰাগত ব্যক্তিক কোনো চৰ্তত কোনো মূল্য বিনিময়ত বিক্ৰী নকৰিব ই কিন্তু আহি থকা দিনত আপোনালোকৰ ভূত ভৱিষ্যতৰ কাৰণে ইমান এটা ভয়ানক বিপদ হ'ব য'ত আপুনি থিয় হৈ থাকিবৰ কাৰণে এডোখৰ মাটি নাথাকিব আৰু যিসকল ব্যক্তিয়ে দালালিগিৰি কৰি আছে মাটিখিনি কিনি নিজৰ নামত কৰি বা যিকোনো প্ৰকাৰে বহিৰাগত ব্যক্তিক মাটি বিকাৰ যি এটা অভিপ্ৰায় সেই অভিপ্ৰায়টো সলনি কৰক এইখিনি আপোনাক খন্তেকীয়া আপোনাৰ তৃপ্তি বা সন্তুষ্টি দিব কিন্তু আহি থকা দিনত অসমীয়াই থিয় হৈ থাকিবৰ কাৰণে এডোখৰ মাটি নাথাকিব তাৰোপৰি আমি বিলাচিত অসমৰ তৰফৰ পৰা এখন ডেড বডি নিয়া এখন এম্বুলেঞ্চ আমি দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ গুৱাহাটীত স্পেচিয়েলি দৰিদ্ৰ যিসকল ফিনেন্সিয়েলি উইক তেওঁলোকৰ কাৰণে সেইটো আমি কম লাগি আছোঁ এইটো এটা কাম খুব কম দিনৰ ভিতৰত আমাৰ হৈ উঠিব আৰু বাকী এইখিনি ফলকবিলাক অসমীয়াকৰণ কৰিবৰ কাৰণে আমি প্ৰত্যেকটো সংগঠনৰ লগত ইতিমধ্যে যোগাযোগত আহিছোঁ আৰু কম দিনৰ ভিতৰত ইয়াক আমি আনুষ্ঠানিকভাৱে এইখিনি কামত আমি আগবাঢ়িম বহুত বেছি ভাল লাগিলে কথা পাতি কিন্তু শেষত মই কেইজনমান ব্যক্তিৰ নাম ক'ম আপোনাক আপুনি সেই ব্যক্তিজনৰ ব্যক্তিত্ব আপোনাৰ চকুত কেনেকুৱা মই যি ক'ম কিন্তু চিধা চিধিকৈ ক'ম একদম চিধা চিধিকৈ কওক কাৰণ এইটো এটা চিধা চিধি অনুষ্ঠান একদম ঘৰুৱা অনুষ্ঠান হয় হয় ইয়াতে এনেকুৱা নহয় যে কাৰোবাক আমি বেয়া দৃষ্টিৰে চাইছোঁ বা তেনেকুৱা প্ৰত্যেকজন মানুহৰ নিজৰ নিজৰ দৃষ্টি থাকে প্ৰত্যেকজন মানুহে নিজে নিজে কিবা বিশেষ অনুভৱ কৰে কোনোবা এজন বিশেষ ব্যক্তিৰ মানে বিশেষ ব্যক্তিৰ হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চতুৰ ব্যক্তি আৰু তেওঁ লগত থকা যিকোনো ব্যক্তিক মানে বিপদত সাৱটি ধৰা এজন ব্যক্তি পীযুষ হাজৰিকা ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া মই ভাল পাওঁ তেওঁক কোনোবাই তেওঁক অহংকাৰী বুলি কয় মই তেওঁ কিবা এটা পাৰ্চনেলিটি মোৰ ভাল লাগে গৌৰৱ গগৈ ডাঙৰীয়া শিক্ষিত টেলেণ্টেড মানে এজন টেলেণ্ট ব্যক্তি পাৰ্লিমেণ্টৰ কাৰণে খুব এজন যোগ্য ব্যক্তি কিন্তু অসমৰ কথা তেওঁ যদি ভাবে অলপমান তেওঁ গ্ৰাছ ৱৰ্ক কৰিব লাগিব পাব্লিকৰ মাজত সোমাব লাগিব ধৰি লৈছোঁ দৈনিক অসমৰ সম্পাদকনো কোন
অসমীয়া প্ৰতিদিনৰ সম্পাদক কোন সেই বিষয়বিলাক জানিব লাগিব পাৰ্লিমেণ্টৰ কাৰণে এজন যোগ্য ব্যক্তি কিন্তু আপুনি যদি বিধানসভাৰ কথা ভাবে তেখেতে অকণমান দেউতাকৰ দৰে কিছুমান বস্তু জানিব লাগিব অখিল গগৈ ডাঙৰীয়া ভাল লাগে মানুহজন যোৱাকালি খবলৈ আহিছোঁ খবলৈ গৈছিলোঁ ভাল লাগে আৰু হেৰি মানে সহজ সৰল ব্যক্তি মাথা আছে বহুত ভাল লাগিলে কথাখিনি আৰু নমস্তে উইথ নীলুফাত আমাৰ যিসকল আলহী আহে নমস্তে উইথ নীলুফাৰ ষ্টুডিঅ'ৰ মাজলৈ কিবা এটা মৰমত মোৰ লয় আৰু এই অনুষ্ঠানটো আহি কেনেকুৱা লাগিলে কেনেকুৱা এই বিষয়ে দুই এষাৰ লিখি থৈ যায় যাতে গোটেই জীৱনটো এই কথা এই শব্দবোৰ মোৰ লগত থাকি যায় মই লিখি যাব লাগিব লিখি কেনে অন কেমেৰা লিখিব লাগিব অন কেমেৰা লিখি অন কেমেৰা পঢ়ি দিব লাগিব ঠিক আছে মই পঢ়ি দিম নে পঢ়ি দিয়কচোন আপুনি কি লিখিলে কুশলে থাকক অনুষ্ঠানটি জাতীয় জীৱনৰ বাবে কৰি যাওক প্ৰতিটো পল দীৰ্ঘায়ু কামনা কৰিলোঁ জাতিৰ প্ৰতিটো বিপদত আমি আছোঁ জয় অসম জয় অসম আৰু বিকাশ দা বহুত ধন্যবাদ ইমান ব্যস্ততাৰ মাজত সময় দিলে বহু দিনৰ পৰা কথা পাতি আছিলোঁ ইণ্টাৰভিউ এটা লওঁ মই তোমাৰ ওচৰত মানে ক্ষমা প্ৰাৰ্থী একো নাই তুমি মানে ফোন কৰি থাকা মাতি থাকা মই টাইমটো মিলাব নোৱাৰোঁ চিডিউলটো ঘপককৈ আজিকালি মানুহে দাঁতত ভাতটা লাগিলেও ফোন কৰিবলৈ আৰম্ভ কৰিছে মানে ইমান বেছি ব্যস্ত থাকোঁ মই আপোনাক মানে সময় দিমকৈ সময় দিব পৰা নাই আৰু মই লেটকৈ অহাৰ কাৰণে মই প্ৰথমতে ক্ষমা প্ৰাৰ্থী আৰু অসমৰ ৰাইজক মই চেনেলটোত যদি কিবা ক'ব নলগীয়া কথা কৈ দিলোঁ আমি মুকলিমূৰীয়াকৈ কথা কোৱা মানুহ ক্ষমা কৰিব আৰু বহুত ধন্যবাদ আহিলে আপুনি পুনৰবাৰ আকৌ ধন্যবাদ কৈছোঁ আগলৈ আকৌ লগ পাম গতিকে নমস্তে উইথ নীলুফাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ